দিব লাগিব। বিজ্ঞানে স্বীকাৰ কৰিছে যে আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। গতিকে প্ৰথম 2টা পহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পহৰত আমি মনে ভবা সন্তানৰ কাৰণে আমি সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি দেহে সিজিব হৰি। আমাৰ প্ৰথম সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে? কেনেকুৱা গুণৰ ল'ৰা ছোৱালী লাগে? ভগৱানে কৈছে ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। ভাবেন লভতে সৰ্বম, তুমি ভাবিব জানিলে চব মোৰ পৰা আদায় কৰিব পাৰিবা। ভাবেন দেৱ দৰ্শনম, ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিবা। ভাবেন লভতে পৰম জ্ঞানম, ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা। তস্মাৎ ভাৱ অৱলম্বনম, আমি ভাবিবলৈ শিকিব লাগিব। গতিকে আমাৰ নিয়ম বান্ধি থোৱা আছে, সেই নিয়ম আমি কাৰ্যত ৰূপায়ণ কৰিব লাগিব। গতিকে সেই নিৰ্দিষ্ট সময়ত দুয়োজনে আঁচনি লৈ মনে ভবা